কালি মই 11:25 যিহেতু বাংমৰা ইক' কেম্পৰ পৰা তেওঁলোকে টুৰিষ্ট অনা নিয়া কৰে তেতিয়া গম পাইছিলোঁ তেখেতে সীমান্ত দলে তেখেতে মোক ফোন কৰি কৈছিলে তহঁতৰ নতুন প্লেণ্টেশ্যন কৰা জেগাত কোনোবাই জুই লগাই দিলে যেনেকৈ মই গম পাইছোঁ মই মোৰ ভাইটিকেইটা মোৰ ভাগিন ভতিজা আমি 9জনমান প্ৰায় মোৰ লগৰো আছিলে আলহী আমি সকলোৱে ইয়াৰ পৰা গৈছোঁ নাওখন আমি কালি 40 মিনিটত বহুত স্পীডত গৈছোঁ তাত যেনেকৈ গৈ পাইছোঁ দেখিছোঁ বহুত ডাঙৰ জুই তাৰ পৰা সেই আকৌ 100 মিটাৰমান আকৌ এটা ডিভাইড কৰিছে ডাঙৰ আমাৰ মূলাই গাঁথনি বাৰী আৰু তাত আমাৰ যিহেতু নতুন প্লেণ্টেশ্যন এৰিয়াটোতহে জ্বলিছে মূলাই গাঁথনিখনৰ নহয় তাৰ কাষত আৰু তাৰ কাষত 2022ৰ পৰা আকৌ আমি ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ অসমৰো নহয় অসমৰ বাহিৰৰ এটা NGO আৰু ইণ্ডিজিনিয়াছ ক্লাইমেট জাষ্টিছ পিপুলৰ ঋতুৰাজ ফুকন দাদাৰ নেতৃত্ব আৰু মোৰ দেউতা এডভাইজাৰ গোটেই এডভাইচখিনি আৰু আমাৰ 70জনীয়া এটা টীমে আমি কাম কৰি আছোঁ তাত নতুন এৰিয়া নতুন চাপৰি তাতে কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম কাকো দেখা নাই জ্বলাই দিলে উত্তৰ অংশৰ পৰা আৰু গোটেই জৈৱ বৈচিত্ৰ্যটো আচলতে তাত কালি শেষ হৈছে অকল মূলাই কাঠনি আমাৰ অকল লোকচান হোৱা নাই গোটেই ৰাজ্যবাসীৰ কাৰণে হৈছে যিহেতু তাত মই অনুমানিকহে কৈছোঁ 5,500 মান পুলি তাতে ভস্মীভূত হৈছে জীৱকুল এইটো টাইমত মাইগ্ৰেটৰী বাৰ্ডছৰ টাইম হয় বহুতখিনি বাঁহ পুৰিছে পুৰাৰ ফলত আমাৰ গোন্ধ পাইছোঁ আৰু বাকী কীট পতংগখিনি গোটেইখিনি জ্বলিছে তাত দেখাই পোৱাই গৈছোঁ আৰু নিগনিকাত বহুতখিনি দেখিছোঁ আৰু হৰিণা গু দেখিছোঁ জীৱকুলটো আচলতে গোটেই জৈৱ বৈচিত্ৰ্যটো এটা জনাওঁ বুলিয়ে জ্বলাই আহিছে কোনে জ্বলাইছে সেইটোতো দেখিও নাপালোঁ গমো নাপাওঁ আৰু এইটো যাতে ভৱিষ্যতে আৰু ক'তো যাতে নহয় মই ইয়াৰ পৰাই আহ্বান কৰিম এনেকুৱা দুষ্কৃতিকাৰী অসমৰ লাজৰ কথা সেউজীয়া অসমখন সেউজীয়া হৈ থাকিব দিয়ক আৰু যিহেতু আমি ইমান দিনৰ পৰা আমাৰ কষ্টৰ ফল আচলতে লালন পালন কৰা নিজৰ সন্তানৰ দৰে কৰা খুব দুখ লগা আমাৰ আৰু এতিয়া বৰ্তমানো কালি আমাৰ গধূলি হৈছে সেইটো টাইমত কিন্তু আমাক মাজুলী বন বিভাগ আৰু জিলা প্ৰশাসনে অৰহৰ টেলিফোন যোগে বাৰ্তা হৈ আছিলে এটা সাহস আৰু মানে যিটো তোমালোকৰ নতুন চাপৰিটো মাজুলী জুৰিছনত পৰে দুইখনে পৰে মূলাই কাঠনি বাৰী যোনটো নতুন এৰিয়া গোটেই মাজুলী ডিষ্ট্ৰিক্টতে পৰে আৰু তাৰ পৰা আমি ঘূৰি অহাৰ পাছত বন মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতে মোক দুবাৰকৈ নিজে ফোন কৰি আশ্বাস দিছে গোটেই বিষয়টোৰ ওপৰত বুজ লৈছে তাৰ উপৰিও যিহেতু আমি ককিলামুখত থাকোঁ এতিয়াতো আমি তাত হাবিত নাথাকোঁগৈ ইয়াতে বালি খননৰ হৈ আছিলে সেইখিনিও কাইলৈৰ পৰা বন্ধ হ'ব বুলি তেখেতে নিজে আশ্বাস দিছে আৰু তেখেতে কৈছে কিবা থাকিলে তেখেতক ফোন কৰিব কৈছে আৰু দ্বিতীয়তে তোমালোকৰ যিটো জ্বলিলে সেই যিটো চাপৰিটো কিমান মাটিকালি হয় তাতে দেউতাৰ হাবিখনতকৈ আৰু এগুণ ডাঙৰ মাটিকালি গোটেইটো জ্বলা নাই কিন্তু এটা অংশহে জ্বলিছে 5.5 বিঘা ইমান মানে কিন্তু বৰ্তমানটো অনুমানিক 5,500 একজেক্টলি মই এতিয়া ক'ব নোৱাৰিম আমি যিহেতু এতিয়া গৈ আছোঁ 2022ৰ পৰা 24লৈ 10 লাখ সম্পূৰ্ণ কৰিছোঁ আৰু বৰ্তমানলৈ কিমান হ'ল নাই হিচাপ কৰা নাই আমি যি কৰতিপাৰ যি বিট অফিচ আছে তাৰ বিষয়ে আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে দাদা নিশ্চয় সেই চাপৰিলৈ গ'ল আপোনালোকে প্ৰথম কথাটো সুধিব বিচাৰিম যে কিমান সময় লাগিছে আৰু কিমান দুৰ্গম এই অঞ্চললৈ আহিবৰ বাবে মেক্সিমাম এটা মাজুলীৰ পৰা ইয়ালৈ আহি পোৱালৈকে প্ৰায় 2-2.5 ঘণ্টা লাগিছে 2-2.5 ঘণ্টা কিয় নাওত আহিছে হয় আৰু আমি মাজুলী আৰক্ষী আৰু আমাৰ বন বিভাগৰ পৰা আমি ইনভেষ্টিগেশ্যন কৰিব আহিছোঁ ইয়াতে জুই লগাৰ ওপৰত আমি বৰ্তমান আমি দেখুৱাই থাকিম যে যি স্থানত জুই লাগিছিলে অলপ যদি আপুনি এইফালে আহি দিয়ে যে সেই কিছু নিলগত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ খুঁটি এটা আছে আৰু এইখন আমি য'ত ৰৈ আছোঁ সেয়া হৈছে মলাই কাঠনি আৰু তাৰ ইটো পাৰে এই খুঁটিটো ইটো পাৰে সেই স্থান যি স্থানত জুই লাগিছিলে তাত কিছু যিবোৰ আমি দেখা পাইছোঁ জুই লগা যিবোৰ খেৰণি বা তেনেধৰণৰ কহুৱা ইত্যাদি মই পুনৰ আপোনাক জানিব বিচাৰিম যে ক্ষয়ক্ষতি কিমান হ'ল কি দেখা পালে তালৈ গৈ তাতে ক্ষয়ক্ষতি বৰ্তমান আমি পৰিদৰ্শন কৰি তাতে খেৰ আৰু কহুৱা বন পুৰা দেখাব পাইছোঁ আৰু বাকী তেনেকুৱা গছ গছনি ক্ষতি হোৱা দেখা পোৱা নাই আৰু জীৱ জন্তু পৰিভ্ৰমী পক্ষী ইত্যাদি কিবা ক্ষয়ক্ষতি তেনেকুৱা কিবা দেখা পালে নেকি তেনেকুৱাও বৰ্তমান দেখা পোৱা নাই দেখা নাই হয়
আৰু ইয়াতে কিমান আছে তেনেধৰণৰ জীৱ জন্তু ইত্যাদি এই অঞ্চলটোত মলাইকাথনি হওক বা মলাইকাথনি 2.0 কিমান আছে তেনেধৰণৰ জীৱ জন্তু ইত্যাদি ইয়াতে বাঘ আছে, হাতী আছে, তাৰপিছত গড় আছে, হৰিণ আছে হয়। আৰু এইবোৰ আছে। হয় আৰু মই পুনৰ সুধিছোঁ যে প্ৰায় 5 বিঘামান মাটিত জুই লাগিছে হয়, প্ৰায় 5 বিঘামান মাটিত জুই লাগিছে। আৰু যি খেৰণি বা তেনেধৰণৰ ক্ষয়ক্ষতি হৈছে গছপুলি ক্ষতি হৈছে নেকি বা গছপুলি ক্ষতি হোৱা দেখা নাই। হয় আৰু অত্যন্ত দুৰ্গম হয় নাই যোৰহাটৰ পৰা বেছি সহজ নেকি ইয়ালৈ আহিবৰ বাবে যোৱাটোৰ পৰা সহজ অলপ, কিন্তু আমাৰ পৰা দূৰ আছে, কিন্তু মাজুলীৰ পৰা দূৰ আছে। এতিয়া প্ৰাথমিক তদন্তত কি পাইছে কেনেধৰণৰ জুই লাগিলে তাতে বৰ্তমান আমি ইনভেষ্টিগেশ্যন কৰিছোঁ, কেনেকৈ জুই লাগিল আমি ক'ব পৰা নাই, আমি তদন্ত কৰিম তাৰপিছতে ক'ব পাৰিম। হয় ধন্যবাদ জনাইছোঁ। আমি দেখুৱালোঁ যে মাজুলীৰ পৰা আহি ইয়াতে উপস্থিত হৈ ইতিমধ্যে চৰজমিন তদন্ত কৰিছে যে কি ক্ষয়ক্ষতি হৈছে বা সেই জুই লগাৰ কাৰণ কি হয়, কিয়নো এই যিখন অৰণ্য সমগ্ৰ বিশ্বজুৰি ইয়াৰ সমাদৰ আছে আৰু অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই এই অৰণ্যখন যিধৰণে গঢ় দিলে 1300 হেক্টৰ ভূমিৰ আন এখন অৰণ্য গঢ় দিয়াৰ প্ৰচেষ্টাত তেখেত ব্ৰতী হৈ আছে। গতিকে এই যি ঘটনা সংঘটিত হৈ গ'ল হয়তো সেয়া কোনো দুষ্কৃতিকাৰী বুলি সন্দেহ কৰা হৈছে আৰু তেওঁ নিজে সন্দেহ প্ৰকাশ কৰিছে যে কোনো মহৰ খুঁটি বা গৰু খুঁটিৰ লোকে এনেধৰণে জুই জ্বলাই দিব পাৰে। গতিকে এই সন্দৰ্ভত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমি দেখুৱাইছোঁ যে এই মুহূৰ্তটো ষ্টেটমেণ্ট ইত্যাদি লৈ আছে আৰক্ষীয়ে যাদৱ পায়েং ডাঙৰীয়াৰ পৰা কিখিনি সন্দেহ কৰা হৈছে ইত্যাদি ইয়াতে আহি তেওঁলোকে সকলোখিনি তথ্য আহৰণৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আটাইতকৈ পৰিতাপৰ কথা এইটোৱে যে যোৰহাটৰ যি বন বিভাগ সেই বন বিভাগে যি ককিলামুখ আছে যোৰহাটৰ সেই ককিলামুখৰ ব্ৰহ্মপুত্ৰৰ পাৰ ইতিমধ্যে খনন কৰি অবৈধভাৱে বহু এলেকা খনন চলাই ইতিমধ্যে সমগ্ৰ যোৰহাটখনৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। ঠিক সেইদৰে মলাইকাথনিৰ কাষত যি তেওঁলোকে বৃক্ষৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তাত এনেকুৱা এটা ঘটনা সংঘটিত হৈ গৈছে। সেই সন্দৰ্ভতো তেওঁলোকক খবৰ ল'বলৈ আহৰি নাই, যদিও যি প্ৰশাসনিক দিশৰ পৰা মাজুলী জিলাৰ অন্তৰ্গত, কিন্তু আমি পুনৰবাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সেই দায়বদ্ধতা সেইসকল বিষয়াৰ নাই নেকি। বৰ্তমান আমি জেগাখিনি চালোঁ, তাৰপিছত আমি তাতে কঁহুৱা আৰু খেৰ আছে এইবিলাক জ্বলি গৈছে। বৰ্তমান গছবোৰ এনে ক্ষতি হোৱা দেখা নাই, আমি চাই আছোঁ বৰ্তমান। তাত কিমানমান গছ পুলি ৰোৱা হৈছিলে? তাতে গছপুলি ইহঁতে 2022 চনৰ পৰা প্লান্টেশ্যন কৰি আছে বুলি কৈছে। কিমান ৰুইছে এইটো ক'ব পৰা নাই, সিহঁতে ৰিপ্লান্টেশ্যন কৰি থাকে। হয়তো পুলি কিমান আছে এইটো অতি তথ্যটো ক'ব নোৱাৰিম মানে। আৰু ইয়াত মানে জুইটো কেনেকৈ লাগিছে বুলি জানিব পাৰিছে আপোনালোকে? জুইটো কেনেকৈ লাগিছে মানে এতিয়া ক'ব পৰা নাই, আমি সোধ পোছ কৰি আছোঁ, কাৰণ ইয়াতে কাকো মানে তদন্ত কৰি আছোঁ, তাৰপিছত যি গম পোৱা যায়। বসতিস্থল আছে নেকি ওচৰে পাজৰে? বসতি স্থান নাই। আৰু এটা কথা যে কিছুমানে মানে ইয়ালৈ নহাকৈ ক'ব বিচাৰে যে বালি খনন বা বালি যি ব্যৱসায় তেওঁলোকে কৰিছে, ইয়াততো বালি খনন সম্ভৱ হয় জানো? ইয়াতো তেনেকে নাৱে যাব নোৱাৰে, গাড়ীনো কেনেকে আহিব ইয়াত। আমাক আহোঁতেই বাৰবাজি কৈছে। আপোনালোকে যেতিয়া নিৰীক্ষণ কৰিলে আপোনালোকে কিমান ক্ষয়ক্ষতি তাতে কমা বনবোৰ আৰু খেৰ জ্বলিছে আৰু গছবোৰ বাকী ক্ষতি হোৱা দেখা নাই। চৰাই চিৰিকটিৰো দেখা নাই। আৰু ইয়াতে জীৱ জন্তু কিবা ক্ষয়ক্ষতি হৈছে নেকি? পৰিভ্ৰমী চৰাই বা অন্যান্য যিখিনি হৰিণা চৰিণা তেনেকুৱা ধৰণৰ কিবা তেনেকুৱা পাইছে নেকি? নাই পোৱা নাই তেনেকুৱা। আৰু এনেকুৱা জীৱ জন্তু কি আছে বুলি ভাবে আপোনালোকে? মলাইকাথনিয়ে হওক বা আপোনাৰ এই চাপৰিটোৱে হওক? ইয়াতে আমাৰ পহু আছে, হৰিণ, তেনেকে বাঘ আৰু হাতীটো আহি আৰু বাঘ আছে, ঢেকীয়াপতি। ইয়াতে মানে ইয়াতে বিচৰণ কৰি থাকে, মানে মুভ কৰি থাকে, অহা যোৱা কৰি। এইটো চাপৰি হয়, সেইটো কাৰণে। আৰু এতিয়া বেছিটো কিমান বিঘামানত জ্বলিছে বুলি আপোনালোকে ধাৰণা কৰিছে? প্ৰায় 5 বিঘামান জ্বলি গৈছে। মানে যিটো খেৰণি বা যিটো আপোনাৰ যে কঁহুৱা তেনেকুৱা খেৰণি আৰু কঁহুৱা এইবোৰ জ্বলি গৈছে, সেইখিনি জ্বলি গৈছে। মানে ধৰক কোনোবাই এই যে পৰিষ্কাৰ কৰিবৰ কাৰণে যে জ্বলাই যায়, খেতি কৰিবলৈ জ্বলাই যায়, তেনেকুৱা হ'ব পাৰে নেকি? বা তেনেধৰণৰ বা কোনোবাই যিসকলে গৰু চৰু চৰাই তেওঁলোকে তেনেকুৱা জ্বলোৱা তেনেকুৱা ধৰণৰ ডাউট হয় নেকি? তেনেকুৱা বৰ্তমান আমি এইটো ক'ব নোৱাৰিম কেনেকৈ জ্বলিছে। আমি চাব আহিছোঁ, আমি ইনভেষ্টিগেশ্যন কৰিলোঁ, তাৰপিছতে ক'ব পাৰিম যে বস্তু কেনেকৈ জুই লাগিলে। আৰু আপোনাৰ এই চাপৰিটো জুৰিডিকশ্যনটো মাজুলী জিলাত পৰে হয় নাই আপোনালোকৰ? হয়। যোৰহাটৰ পৰা পৰে নাই? যোৰহাটৰ চাবৰ কাৰণে এইটো যোৰহাটৰ কাৰণে এইটো মই ক'ব নোৱাৰিম, কিন্তু মাজুলীত পৰে বুলি মই গম পাওঁ। আৰু কমিউনিকেশ্যন একেবাৰে নাই ইয়ালৈ আহিবলৈ? ইয়াতে কমিউনিকেশ্যনটো অলপ অসুবিধা হয় আমাৰ মাজুলীৰ পৰা, তথাপিতো আমি যিমান পাৰোঁ চেষ্টা কৰোঁ আহিবৰ কাৰণে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।